এই মাহৰ 22 আৰু 23 তাৰিখে স্থানীয় জিলা পুথিভঁৰালত এখন নাট সমাৰোহৰ ব্যৱস্থা কৰিছে। তাত দুখনকৈ নাটক হ'ব। এখন মূলাই, আমাৰ অৰণ্য মানৱ, অৰণ্য শিল্পী বুলি যাক আমি কওঁ, যাদৱ পায়েং। এই যাদৱ পায়েঙৰ জীৱনৰ ওপৰত নিৰ্মিত। আনখন হৈছে আমাৰ অতি মৰমৰ নীলপৱন বৰুৱা আৰু দীপালী বাইদেউৰ যুগ্ম জীৱনৰ এক মধুৰ চিত্ৰায়ন, মূৰ্ত বিমূৰ্ত। দুয়োখনতেই দৰাচলতে প্ৰেম আৰু সৃষ্টিশীলতাৰ নাট্যকাৰে, অভিনেতাই, নাটকে সকলোৱে মিলি এবাৰ অন্বেষণ কৰিব খুজিছে কেনেকৈ মানুহৰ মাজত মানুহৰ মাজত থকা শিল্পীৰ সাৰ্বিক উত্তৰণ হয় নতুন চিন্তাৰ প্ৰতি, নতুন উন্মেষৰ প্ৰতি। গতিকে আমি ভাবোঁ এই দুয়োখন নাটকেই আমাক নতুন চিন্তাৰ খোৰাক দিব। আমি আশা ৰাখিছোঁ ৰাইজে তাত একেবাৰে আমি আটাই কওঁৱেই নখ জোকাৰিলে হাত নৈ বয়, আৰু সেয়ে আমি আশা কৰিছোঁ যে ৰাইজে ইয়াত সঁহাৰি জনাব, মনেৰে ধনেৰে নাটকত অংশগ্ৰহণ কৰিবলৈ অহা এটা ইচ্ছা।